মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ মাজত যিখন নাটক ইতিমধ্যে চলি আছে, নাটকখনৰ জবনিকা এতিয়াও পৰা নাই। তাৰ মাজতে মীৰা বৰঠাকুৰ ডাঙৰীয়ানীৰ মন্তব্য আহি পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে দম্ভ আৰু অহংকাৰে কৈছিলে যে 10 ছেপ্টেম্বৰ তাৰিখে যে গৌৰৱ গগৈৰ বিৰুদ্ধে SIT যিটো প্ৰতিবেদন দাখিল কৰিব, সেই সম্পৰ্কত ইতিমধ্যে মন্তব্য কৰিছিলে। এই বিষয়টোক লৈ ইতিমধ্যে আপোনালোকে জানেই যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিখিনি মন্তব্য প্ৰকাশ কৰিছে, সেই মন্তব্য আপোনালোকক শুনাম। আৰু তাৰ লগতে ইতিমধ্যে মীৰা বৰঠাকুৰ ডাঙৰীয়ানীয়েও মন্তব্য প্ৰকাশ কৰিছে যে আগলৈ যাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা ধৰণৰ মিছা কথা যাতে নকয়। তেওঁ অসমৰ এজন অভিভাৱক বুলি ইতিমধ্যে মন্তব্য কৰিছে যে এজন অভিভাৱকে যি ধৰণৰ দায়িত্ব পালন কৰিব লাগে সেই দায়িত্ব পালন কৰক, অযথা মিছামিছি কথা কৈ মানুহক বিভ্ৰান্তি সৃষ্টি নকৰিব বুলি ইতিমধ্যে তেখেতে মন্তব্য কৰিছে। ফটোৱা আমি নহয় নেকি? তেওঁলোকে লগতে কৈছে যে ফটোৱা আমি লিমিট থাকিব লাগে। ফটোৱা আমি লিমিট পাৰ হৈ গৈছে। তিনিটাকৈ মানুহ বিদেশী, প্ৰথম বিদেশী কেইজনক স্বদেশী কৰকচোন, তাৰ পিছত বিহু নাচি দেখুৱাব। তেওঁলোকে কৈছে এটম বম ফুটোৱাৰ কথা আছিল, কিন্তু এইবিলাক চক সেইবিলাক হ'ল আপোনাৰ ভাষা বা তেওঁলোকৰ ভাষা। ইয়াতকৈ কি এটম বম লাগে যে তিনিটাই মোৰ ঘৰত বিদেশী? SITৰ প্ৰতিবেদনখন বৰ মই যোৱা ৰাতি অলপ পঢ়িছোঁ। যথেষ্ট গুৰুতৰ অভিযোগ আছে আৰু যথেষ্ট চিন্তনীয়। এই বিষয়ে মই কেবিনেটত আলোচনা কৰিম আৰু প্ৰতিবেদনখনৰ যিমানখিনি পাৰোঁ, কনফিডেন্সিয়েলখিনিক বাদ দি যিমানখিনি পাৰোঁ আমি সংবাদ মাধ্যমৰ আগতো প্ৰকাশ কৰিম। যিজন মানুহৰ ঘৰত ল'ৰা বিদেশী, ছোৱালী বিদেশী, ঘৈণীয়েক বিদেশী, তেওঁ যি ধৰণে কালি নাচিছে দেখি কিবা অদ্ভুত লগা নাই জানো? ঘৈণীয়েক বিদেশী অস্বীকাৰ কৰিব নেকি? নকৰে। পুতেক বিদেশী অস্বীকাৰ কৰিব নেকি? নকৰে। জীয়েক বিদেশী অস্বীকাৰ কৰিব নেকি? আজি যদি মই কংগ্ৰেছত থাকিলোহেঁতেন, মই ধাক্কা দি ষ্টেজৰ পৰা নামাই দিলোহেঁতেন যে মহাত্মা গান্ধীয়ে দেশ স্বাধীন কৰিলে, সভাপতিৰ ঘৰত তিনিটা পৰিয়ালে বিদেশী, সেই বাকীকেইজনে লগত যে নাচিছে তেওঁলোকৰ একো নাই কাৰণে এইবিলাক কৰি আছে। নহ'লে কাৰোবাৰ সন্মান থকা মানুহ এই কাম কৰে নেকি? তিনিজন বিদেশী আৰু বাকীখিনিতো মই কমেই। গতিকে এইবিলাক নাচি বাঢ়ি অসমৰ মানুহক বুৰ্বক ভাবিছে নেকি? অসমৰ মানুহ বুৰ্বক নেকি? তেতিয়াহ'লে আমাকো ব্ৰিটিছৰ পাছপৰ্ট বনাই দিয়ক। যদি ব্ৰিটিছতে পাছপৰ্ট হ'ব লাগে, চাহ বাগিচা ল'ৰাজনকো ব্ৰিটিছ বনাই দিয়ক, বড়ো মানুহজনকো ব্ৰিটিছ বনাই দিয়ক, ৰাভাজনকো ব্ৰিটিছ বনাই দিয়ক। এটা ফটো আমি নহয় নেকি? তেওঁলোকে লগতে কৈছে এটা ফটো আমি লিমিট থাকিব লাগে। ফটো আমি লিমিট পাৰ হৈ গৈছে। তিনিটাকৈ মানুহ বিদেশী, প্ৰথম বিদেশী কেইজনক স্বদেশী কৰকচোন, তাৰ পিছত বিহু নাচি দেখুৱাব। মোৰ আজি মনটো যোৱাকালিৰ পৰা বৰ বেয়া। মাননীয় মুখ্যমন্ত্ৰীৰ যিটো অৱস্থা হৈছে, ৰেষ্টলেছ অৱস্থা এটা হৈছে, মই সেইকাৰণে মুখ্যমন্ত্ৰীলৈ এসময়ত আমি সহকৰ্মী হিচাপে কাম কৰা মুখ্যমন্ত্ৰীৰ শুভাকাংক্ষী আছিলোঁ এটা সময়ত। এতিয়াও মই এটা পৰামৰ্শ দিছোঁ, মিছা কথা কওঁতে সাৱধানে ক'ব, যাতে সেই মিছা কথাটোৰ কাৰণে হাজাৰটা মিছা কথাৰ আশ্ৰয় ল'বলগীয়া নহয়। এইবোৰ কথা আপুনি পবিত্ৰ মাৰ্ঘেৰিটাহঁতক খেলি থাকিবলৈ দিয়ক। আপুনি মুখ্যমন্ত্ৰী, তেওঁলোকক দায়িত্ব দি দিয়ক, তেওঁলোকে যি কয় কৈ থাকক। জয়ন্ত মল্ল বৰুৱা, পবিত্ৰ মাৰ্ঘেৰিটা, এইবিলাকক কৈ থাকিবলৈ দিয়ক। আপুনি মুখ্যমন্ত্ৰী, অসমৰ অভিভাৱক। মৰাণত জনগোষ্ঠীয় দাবী পিছ কৰি মৰাণত হাজাৰ হাজাৰ মানুহ ৰাস্তাত তিনিচুকীয়াত আহি পেলাই মৰাণ জনগোষ্ঠীয় লোকসকলে আন্দোলন কৰি আছে। কোচ ৰাজবংশীৰ তেওঁলোকে জনজাতি ডিমাণ্ড কৰি পেলাই গোলোকগঞ্জত কালি পুলিচৰ মাৰ খাইছে, হাজাৰ হাজাৰ মানুহ ৰাইজত ওলাই আহিছে। আপুনি মুখ্যমন্ত্ৰী হয়, কেইবাটাও ডিপাৰ্টমেণ্ট আপুনি চলাই থাকিবলগীয়া অৱস্থা হয়। কি গৌৰৱ গগৈ গৌৰৱ গগৈ গৌৰৱ গগৈ এই কথাবিলাক কৈ আছে, মিছা কথা এটা। গৌৰৱ গগৈ যদি সঁচাকৈ পাকিস্তানী লিংক থাকিলেহেঁতেন, অমিত শ্বাহ আপোনাৰ ফোনত, আপুনি নিজে কৈছে আপুনি বিৰাট প্ৰতাপী মানুহ, অমিত শ্বাহে আপোনাৰ ফোনত একেবাৰে তাতে সংসদ ভৱনত নাকি লগাই লৈ গ'লহেঁতেন। এনেকুৱা মিছা কথা আগলৈ নক'ব। মই মুখ্যমন্ত্ৰীক এটা কথা কৈছোঁ, আপোনাৰ কেইটামান মিছা কথা মই মনত পেলাই দিওঁ। আপোনাৰ ঘৰত মানুহবিলাকে মনত পেলাই দিয়ে নে নিদিয়ে? আমাক মনত পেলাই দিয়ে। আমাৰ ঘৰৰ মানুহবিলাকে আমাক মনত পেলাই দিয়ে যে এনেকুৱা কথা নক'বা। আপুনি যে কৈছিলে ভূমিৰ পট্টা পাবই লাগিব, আমাক চৰকাৰক আহিবলৈ দিয়ক। 54,000 বিঘা খিলঞ্জীয়া মানুহৰ মাটি
আদানী আম্বানী এইবিলাকক সমজাই দিয়া হৈছে ভূমিপট্টা কি হ'ল তাৰ পৰিৱৰ্তে বুলডোজাৰ পাইছে মানুহে সেইটো হৈছে 1 নম্বৰ 2 নম্বৰতে আপুনি কৈছিলে 21ৰ পিছত যদি মই নিৰ্বাচন খোলো আপোনাক চাই ল'ব আমি জানো আপুনি খেলিব এইবিলাক এনেই আপুনি ভেলকিবাজি মাৰা কথা আপুনি কৈছিলে যে মুখ্যমন্ত্ৰীয়ে মিছা কথা ক'ব নোৱাৰে মুখ্যমন্ত্ৰীয়ে যদি মিছা কথা কৈছে তেতিয়াহলে মই যদি এই 10 ছেপ্টেম্বৰত গৌৰৱ গগৈ পাকিস্তানী লিংক প্ৰমাণিত কৰিব ন ঘৰলৈকে নাযাওঁ মই কৈছো ঘৰলৈ যাওঁ পৰিয়াল আছে ল'ৰা ছোৱালী আছে কেলে ঘৰলৈ নাযাব দিনটো ইমান কষ্ট কৰে ঘৰলৈ নগৈ ক'ত যাব ঘৰলৈ যোৱা পৰিৱেশটো ৰাখক আমি আপোনাক আজিৰ পৰা ফ্ৰী কৰি দিছো 10 ছেপ্টেম্বৰ গ'ল গৌৰৱ গগৈ পিছত লাগি থাকিবলৈ হ'লে ধুনীয়াকৈ কাম বন কৰি ঘৰলৈ গৈ ভাত পানী খাই ৰেষ্ট কৰক এই মিছা কথা এটাত লাগি গৌৰৱ গগৈ কালি ফূৰ্তি কৰি পেলাই নাচিছে আপুনিওতো নাচে এনেকে আপুনিও নাচা আমি দেখিছো নাপায় ক'ব একচুৱেলি আমি এনেকুৱা ধৰণৰ ছ'চিয়েল মিডিয়াত দিবলৈ মোৰো বেয়া লাগে মই এতিয়া 52 বছৰ বয়স কিন্তু তথাপিও মই আপোনাক এটা কথা কৈছো গৌৰৱ গগৈ নাচিছে আজি নহয় আগতেও নাচিছে তৰুণ গগৈ ডাঙৰীয়াও নাচে আপুনিও নাচে নাচক কোনো কথাটো নাই সেইটো কাৰণে ইমান আপুনি খং আহিব এই কাৰণে নালাগে এটা মিছা কথা ক'লে 100টা মিছা কথা তাত ক'ব লাগে আগলে মিছা কথা নক'ব মই সেইটোৱে আপোনাক পৰামৰ্শ দিছো মিছা কথাবিলাক ক'বলৈ পবিত্ৰ মাৰ্ঘেৰিটাহঁতক এৰি দিছে তাহাঁতক এৰি দিয়ক আৰু ফাইনেলি আপোনাক মই এটা থেংক ইউ দিছো আপুনি কৈছে যে দুটা হ'ব এটা আইনী যুঁজ এটা ৰাইজৰ যুঁজ আইনী যুঁজত SITত কি আহিলে আপুনিও ভালকৈ জানে ছাবমিট কৰিবলৈ সকলো ভালকৈ জানে ৰাইজৰ যুঁজটো 26ত হ'ব ৰাইজে সিদ্ধান্ত ল'ব তাৰ আগতে মই কৈছো শান্ত হওক অভিভাৱকৰ দায়িত্ব পালন কৰক মিছা কথা আগলৈ কওঁতে 10 বাৰ মানে মাতিলে চাব যে এইটো মিছা কথা ক'বলৈ গ'লে গৌৰৱ গগৈ পাকিস্তানী লিংকটোৰ নিচিনা থেকেচা খাব লাগিব নেকি এই কথাটো চিন্তা কৰিবৰ কাৰণে এসময়ৰ আপোনাৰ শুভাকাংক্ষী আছিলো এতিয়াও মুখ্যমন্ত্ৰীৰ আমি শুভাকাংক্ষী গতিকে এতিয়াও আপোনাক কৈছো মুখ্যমন্ত্ৰীৰ এইকাৰণে আমি শুভাকাংক্ষী আপুনি অস্থিৰ হৈ গ'লে গোটেই অসম অস্থিৰ হ'ব ইতিমধ্যে হৈছে অস্থিৰ গতিকে আপোনাক এইটো পৰামৰ্শ কৰিছো গৌৰৱ গগৈ পিছত ফুংফাং কথাত লাগি থাকি লাভ নাই 26ত আপুনি যুঁজ কৰক গৌৰৱ গগৈ যুঁজিব মুখ্যমন্ত্ৰী যদি গৌৰৱ গগৈ হ'বলগীয়া আছে আপুনি অপজিশ্যনত থাকিব আপুনি যদি হ'বলগীয়া আছে আমি অপজিশ্যনত থাকিম তাকে কৰিবলৈ গৈ এইবিলাক ফাঁকি ফুকা এইবিলাক কথা কৈ অশান্ত নকৰিব মুখ্যমন্ত্ৰীয়ে যিটো কথা কয় সেইটো অৰ্ডাৰ হ'ব লাগে মুখ্যমন্ত্ৰী কথা এনেকা চেলেং পেটেং কথা হ'ব নালাগে বেয়া লাগিছে মুখ্যমন্ত্ৰীক আমাৰ দিয়কচোন দুবাৰ ইলেকশ্যন খেলিছো মই হাৰিছো তথাপি আমি আপোনাক ক'বলগীয়া হৈছে আপোনাক জনমত দিছে মানুহে আপুনি এনেকুৱা কথা নক'ব